everyone, my name is Somnath Singha আৰু এই ভিডিওটো মই এটা অ্যাৱাৰনেস দিবৰ কাৰণে বা এটা জাস্ট আপোনালোকক এটা বস্তু বুজাবৰ কাৰণে মই এই ভিডিওটো বনাই আছো সো চাওক আপোনালোকে সাকে নিউজ চেনেল চাই আছে যে আজিকালি বহুত বেছি স্ক্যাম হৈ আছে এটো তো হৈ আছিল এটো ষ্টক মাৰ্কেটত বহুত মানুহে স্ক্যাম কৰি আছিল আগৰ পৰাই এটো ফাইনান্সিয়াল মাৰ্কেট হয় যেহেতু সো এটো বাহিৰত বেছি আছিল লাইক মুম্বাই দিল্লী পাঞ্জাব এবোৰ জাগাত মানে বহুত বেছি আছিল এবোৰ স্ক্যামস বাট মানে এতিয়া মানে অসমতো এবোৰ মানে আমি শুনিব পাই আছো ৰাইট সো এতিয়া যদি কোনবাই আপোনাক কয় যে মই আপোনাক মন্থলি এটা মই ফিক্স পার্সেন্টেজ মই দি থাকিম আপোনালোকে যদি মোক 1 লাখ দিয়ে মই 1 লাখৰ আপোনাৰ 10% 20% মই মন্থলি আপোনাক দিব ট্ৰাই কৰিম সো এনেকা বহুত মানুহ আছে ৰাইট সো আপুনি এটা বস্তু আপুনি জানি লওক এটো বস্তু লিগ্যাল নহয় ওকে কোনো মানুহে আপোনাক এনেকে ডাইৰেক্টলি ফিক্স ৰিটাৰ্ন এনেকে দিব নোৱাৰে কোনো ষ্টক ব্ৰোকাৰ বা কোনো আপোনাৰ সাব ব্ৰোকাৰে এনেকুৱা দিব নোৱাৰে এটো ইলিগেল হয় এন্ড এটোৰ কাৰণে প্ৰপাৰ লাইসেন্স লাগে সো এতিয়া সব কোনবাই এটো মেবি নিজৰ ফ্ৰেন্ডছৰ মাজত কোনবাই নিজৰ আপোনাৰ ৰিলেটিভছৰ মাজত বা কোনবা চিনাকি মানুহৰ মাজত এটো কৰিব পাৰে খুব ডাঙৰ কথা নহয় ইমান ডাঙৰ স্কেলত এটো নকৰিব পাৰে বাট সো এতিয়া কোনবা এটা মানুহক আপুনি ট্ৰাস্ট কৰা আগতে আপুনি ফাৰ্স্ট অফ অল এটো ফিগাৰ আউট কৰিব লাগিব যে মানুহটোৰ হসাকে নলেজ আছে নে ষ্টক মাৰ্কেটত মানুহে কোৱেশ্চন নকৰে মানুহে ফাৰ্স্ট অফ অল কোৱেশ্চন নকৰে কোৱেশ্চন কৰিলে কি হ'ব আপোনাৰ নিজৰ এটা মানে আপোনাৰ নিজৰ ইনফৰমেশনৰ কাৰণে বা নিজৰ নলেজৰ কাৰণে আপুনি এখিনি গম পাব যে মই যাক মই পইচাটো দি আছো ইয়াৰ তাত হসাকে নলেজ আছে নে বা ই হসাকে জানে নে মাৰ্কেটৰ কথা আপুনি তা খুদক যে আপুনি কি চাই কেনে আপুনি বাই কৰে বা আপুনি কোনটো টাইমত আপুনি বাই কৰে এটা সব কোনবা মানুহ এনেকুৱা আছে যোনে 2-3 বছৰ ধৰি মাৰ্কেটক মানে আপোনাৰ মানুহক মানে পইচা ৰিটাৰ্ন দি আছে ইহতে মন্থলি ইহতে পইচা পাই আছে মানুহে এতিয়াহে সডেনলি মানুহে পইচা পোৱা বন্ধ হৈ গৈছে বাট এটো কিহৰ কাৰণে হৈছে এটা সব যোৱা 2-3 বছৰ ধৰি মাৰ্কেট কি কেতিয়াও ফল হোৱা নাই মাৰ্কেট কি কেতিয়াও ক্ৰ্যাশ হোৱা নাই ৰাইট মাৰ্কেটটো ফল হৈ আছে বাট ষ্টিল ইহতে ইনভেষ্টমেন্ট কৰি কেনে ইহতে নিজৰ পোৰ্টফোলিওটো কেনেকে মেনেজ কৰি আছে এটো আপুনি নিজে ভাবক মই যদি আপোনাৰ বাহিৰৰ যদি ফৰেন কান্ট্ৰিজৰ কথা কও ইহতে যোনবোৰ ডাঙৰ হেজ ফান্ডস আছে ওকে যোনটো ওয়াৰ্ল্ডৰ সবতকে ডাঙৰ হেজ ফান্ডস আছে ইহতে আপোনাৰ ইয়াৰলি ইহতে 40 to 50% ৰিটাৰ্ন জেনাৰেট কৰে ইয়াৰলি ওকে এন্ড ইয়াতে মানুহে আপোনাৰ 5-10% মন্থলি দি আছে তো ভাবক ইয়াৰলি ইহতে কিমান দি আছে মানে 120% যোনে 40 ইহতে ওয়াৰ্ল্ডৰ ডাঙৰ হেজ ফান্ডস হয় এন্ড ইহতে 40-50% হাইয়েষ্ট দি আছে এন্ড ইহতক ভগৱান বুলি মানা হয় ওকে এন্ড ইয়াতে আমাৰ অসমত ইহতে মানুহে মন্থলি ইহতে 10% দি আছে মানে 120% ইয়াৰলি সো এটো একদমই পসিবল নহয় এন্ড এটো কথা মই লাষ্ট 6 মান্থস ধৰি মই মোৰ জিমান চিনাকি মানুহ আছে বা মোৰ যোনবোৰ ষ্টুডেন্টস আছে ইহতক মই কৈ আছো যে এটো পসিবল নহয় মানুহে মোক কয় যে আপুনি কিয় নিদিয়ে আপোনাৰটো আপুনিটো জানে আপুনি ইমান বছৰ ধৰি আছে আপুনি কিয় নিদিয়ে কৈছে মই এটো কেতিয়াও পসিবল নহয় আপুনি হয় আপুনি অপশনছত আপুনি maybe আপুনি 100% ৰিটাৰ্ন আপুনি এক মাহত পাই যাব পাৰে এটো হসা হয় ওকে এটো পসিবল হয় বাট অপশনছত এটো 100% আকৌ এক মাহত গুছিও যাব পাৰে সো তাতে আপোনাৰ ৰিস্কও আছে ৰাইট এটা ৰিস্ক যত আছে তেতিয়া আপুনি ৰিওয়াৰ্ড ডাঙৰ পাব ৰাইট এটা বলে আপুনি পাই আছে যে নাই মোৰ একো ৰিস্ক নাই মই একো একদম মই সেফলি কৰিব মই মোৰ যোনটো ক্যাপিটাল আছে এটো মই যাব দিব নোৱাৰো বাট মোৰ লাগে এটো ফিল্ড আপোনাৰ কাৰণে নহয় তেতিয়া হলে ওকে যদি আপুনি বিচাৰি আছে যে না মোৰ ফিক্স মন্থলি ইনকাম এটা ৰাহে এটো ইয়াতে ফিক্স ৰিটাৰ্ন কিতিয়াও নাহে মন্থলি ওকে সো ফাৰ্স্ট অফ অল আপোনালোকৰ ইয়াতে সক আপোনাৰ মেইন যোনটো কনসেপ্ট হৈছে হেতু হৈছে আপোনাৰ আপুনি কিতিয়াও মানুহৰ লাইফস্টাইল চাই কেনে ইহতক জাজ নকৰিব যেনেকৈ সব ফৰ এক্সাম্পল কোনবা যদি এটা ডাঙৰ গাড়ী ডাঙৰ একদম ইহতে সোশ্যাল মিডিয়াত দেখাই আছে মোৰ একদম এনেকুৱা লাইফস্টাইল মই এনেকুৱা বাহিৰত গৈ আছো দুবাইত গৈ আছো হেনতেন কিবা সো এবোৰ চাই কেনে আপুনি কেতিয়াও জাজ নকৰিব যে না এই মানুহটো জানে ওকে কাৰণ সব মেবি হি কিবা বেলেগ ইয়াৰ সোর্স অফ ইনকাম আছে বা কিবা বেলেগ আছে এটো মিন নকৰে যে যোনে ডাঙৰ গাড়ী চলে বা যোনে একদম ভাল লাইফস্টাইল স্পেন্ড কৰি আছে ইহতে 2 নম্বৰী কৰি আছে এটা যদি মই যদি কেতিয়াবা 1-2 বছৰ পিছত বলে মই বলে এটা এক্সপেন্সিভ কাৰ এটাকে ললো বা মই বলে একদম লাক্সাৰিয়াস লাইফ স্পেন্ড কৰিছো তেতিয়া মানুহে কয় কব ই 2 নম্বৰী কৰি আছে এটো তো অবভিয়াসলি নহয় ৰাইট সো এটো আপুনি এই বস্তুটো আপুনি এই ফ্যাক্টৰটো আপুনি মাইন্ডসেটতে নানিব যে ই কেনেকুৱা লাইফস্টাইল স্পেন্ড কৰিছে এটো ইয়াৰ ওপৰত ই পইচা খৰচ কৰি আছে পইচা খৰচ কৰা নাই এটো ইয়াৰ ওপৰত মেইন মেটাৰটো হৈছে ই যি জানে নে নাই
আপুনি সেই বস্তুটো কেনেকৈ গম পাব যদি আপুনি তাক কুৱেশ্যন কৰে যে আপুনি মাৰ্কেটৰ কথা কি জানে বা আপুনি কি চাই কেনে ট্ৰেড লয় বা আপুনি কেনেকুৱা ছেগমেণ্টত ট্ৰেড লয় বা আপোনাৰ ষ্ট্ৰেটেজিটো কি বা আপুনি কি টেকনিক ইউজ কৰে কোনো ট্ৰেডাৰে আপোনাক নকয় যে এইটো মোৰ নিজৰ পাৰ্চনেল ষ্ট্ৰেটেজি হয় মই এইটো কাকো নিদিওঁ এইটো কোনো নকয় কাৰণ ইয়াতে একো চিক্ৰেট বস্তু নাই ইয়াতে চব খোলা হয় ইয়াতে আপুনি যদি মোক যদি কোনোবা সোধে আপুনি কি ছেটআপত ট্ৰেড কৰে মই এইটো ভালকৈ বুজাই দিব পাৰিম যে মই এনেকুৱা ছেটআপত ট্ৰেড কৰিছোঁ এনেকুৱা ছেটআপত মই নিজেও ট্ৰেড কৰোঁ মোৰ যোনবোৰ চিনাকি মানুহ হয় ইহঁতেও ট্ৰেড কৰে বাছ এইখিনি মই ভালকৈ বুজাই দিব পাৰিম এতিয়া আপুনি ছেইম বস্তুটো আপুনি বেলেগকো সোধক ইহঁতেও যদি বুজাব পাৰিছে মানুহটো জেনুইন হয় ই ভালকৈ জানে মাৰ্কেটৰ কথা সি ভালকৈ ৰিস্ক মেনেজ কৰিব জানে সি জানে ক'ত এণ্ট্ৰি কৰিব লাগে ক'ত এক্সিট কৰিব লাগে বাছ চ' আপোনাৰ যদি তেতিয়া ট্ৰাষ্ট আহে তাৰ ওপৰত দেন আপুনি কৰক আপুনি ব্লাইণ্ডলি কাকো ট্ৰাষ্ট নকৰিব এইটো ফিল্ডত অ'কে কাৰণ এইটো ফিল্ডত এনেকুৱা মানুহ আছে যোনে 2-3 বছৰ 5 বছৰ ধৰি এইটো ফিল্ডত আছে বাট ষ্টিল এনেকুৱা এটা দিন আহে য'ত সি গোটেই মানে আপোনাৰ বৰবাদ হৈ যায় এনেকুৱাও দিন আহে অ'কে চ' আপুনি এনেকুৱা বুজিব লাগিব যে এইটো ফিল্ডত কোনো আপোনাক ফিক্স ৰিটাৰ্ণ কোনো আপোনাক একদম এচিয়ৰিটি দিব নোৱাৰে মই আপোনাক কেতিয়াও ক'ব নোৱাৰোঁ যে আপুনি মই আহক মই আপোনাক শিকাম আপুনি একদম গোটেইখিনি পাৰি যাব কোনো ক'ব নোৱাৰে যোনে আপোনাক কৈ আছে যে আপুনি মোৰ তাত আহক মই আপোনাক শিকাই দিম মানে আপুনি বুজি যাব যে কিবা এটা গড়বড়ি আছে অ'কে এতিয়া চাওক এটা স্কুলত এটা ইউনিভাৰ্চিটিত লাখো ষ্টুডেণ্টছ থাকে ৰাইট হাজাৰো ষ্টুডেণ্টছ থাকে এতিয়া তাৰে পৰা আপোনাৰ প্ৰত্যেকটা থৰি না টপ কৰিব তাৰ পৰাতো এনেকুৱা ষ্টুডেণ্টছ আছে যোনে আপোনাৰ ফেইল কৰিব যোনে আপোনাৰ কম মাৰ্কছ পাব বাট এনেকুৱা ষ্টুডেণ্টছ আছে যোনে টপ কৰি কিনে ভাল জব কৰিব ৰাইট চ' ইয়াতে আপোনাৰ কমপ্লিট বস্তুটো যোনটো আছে এইটো ফাইনেন্সিয়েল মাৰ্কেটৰ যোনটো মানে আমি ষ্টক মাৰ্কেটৰ যোনটো মানে বস্তু আছে যোনবোৰ মানে কনচেপ্টছ আছে সেইবোৰ চবেই শিকিব নোৱাৰে পাৰিব যদি টাইম দিয়ে যদি এফৰ্ট দিয়ে যদি এইটো এনেকুৱা নহয় যে মই 1 বছৰ 2 বছৰ দিছোঁ হৈ গৈছে 1 বছৰ 2 বছৰত আপুনি টেকনিকেলছ গম পাব আপুনি ফাণ্ডামেণ্টেলছ গম পাব যে ক'ত কি কৰিব লাগে বাট ইয়াতে আপুনি যদি একচুৱেলি ট্ৰেডাৰ হ'বলৈ যায় ইয়াতে আপোনাৰ চাইক'লজিকেলি নিজৰ মাইণ্ডছেটটো আপুনি ডেভেলপ কৰিব লাগিব নিজৰ স্কিলটো আপুনি আৰু শ্বাৰ্প কৰি গৈ থাকিব লাগিব টাইম টু টাইম এইটো টাইম লাগে কমচে কম 5 বছৰ 6 বছৰ 7 বছৰ চবৰ টাইম লাগে ইয়াতে কোনো ইয়াতে আপোনাক সোনকালে কৰিব নোৱাৰে কোনো বস্তু ইয়াতে সোনকালে নহয় অ'কে চ' ইয়াতে আপোনাৰ ৰাতাৰাতি নহ'ব পইচাটো অ'কে এইটোৰ কাৰণে আপোনাৰ টাইম লাগিব এণ্ড মই কোৱা নাই যে আপুনি কাৰোবাৰ পৰা শিকক বা কাৰোবাৰ পৰা আপুনি কোৰ্চ লওক বা কাৰোবাৰ পৰা আপুনি কাৰোবাক বেলেগক আপুনি পইচা আপুনি নিজে শিকক ইউটিউবত ভৰি পৰি আছে আপোনাৰ ইউটিউবত ফ্ৰী অফ কষ্টত বহুত ভাল ইউটিউবাৰ্ছ আছে যোনে আপোনাৰ ভিডিঅ'জ বনাই আছে এইটোৰ ফিল্ডৰ ওপৰত নলেজ দি আছে আপুনি মোৰ ভিডিঅ'জ কেইটাও চাব পাৰে তাতেও আপোনাক মই একদম বেচিক লেংগুৱেজত একদম চিম্পল কনচেপ্টটো মই বুজাব ট্ৰাই কৰোঁ ষ্টক মাৰ্কেটৰ একদম মানে বেছি মই টেকনিকেল বস্তু ইউজ নকৰোঁ একদম চিম্পল লেংগুৱেজত মই বুজাব ট্ৰাই কৰোঁ আপুনি এই ভিডিঅ'জ কেইটা চাই কেনেও আপোনাৰ নিজৰ মাইণ্ডছেটটো আপুনি ডেভেলপ কৰিব পাৰিব নিজৰ স্কিলখিনি আপুনি প্ৰেক্টিছ কৰিব লাগিব এই বস্তুটো আপুনি নিজে কৰক নিজে পইচা লগাওক নিজে আপুনি বেলেগক আপুনি 1 লাখ 2 লাখ 10 লাখ দিয়াতকৈ আপুনি নিজে আপুনি 5,000 10,000 দি ষ্টাৰ্ট কৰক এটলিষ্ট ঠিক আছে তাৰে পৰা যদি আপুনি লাহে লাহে নিজকে ইম্প্ৰুভ কৰিব দেখি আছে যেতিয়ালৈকে আপোনাৰ এই 10,000টো এটলিষ্ট 15,000 20,000 নহয় তেতিয়ালৈকে আপুনি ডাঙৰ কেপিটেল ইউজ নকৰিব অ'কে চ' এনেকৈ কৰক আৰু এইটো এনেকৈ নাভাবিব যে মই এইটো 6 মাহত কৰি দিম এইটো মই 1 বছৰত কৰি দিম মই এইটো 2 মাহত কৰি দিম এইটো আপুনি কেতিয়াও নিজকে এটা ডেডলাইন নিদিব যে না মই এইটো টাইম পিৰিয়ডত মোৰ এইটো শেষ কৰিব লাগিব নাই এইটো লাইফ টাইম কোনো ট্ৰেডাৰ যোনে আপোনাৰ জেনুইন ট্ৰেডাৰ হয় সিহঁতে কেতিয়াও নকয় যে মই চব জানো মাৰ্কেটৰ কথা বা মই চব জানো মই আপোনাক শিকাই দিম সেনেকুৱা নহয় যোনে আপোনাৰ 10 বছৰ মই যদি নেক্সট আৰু 10 বছৰো থাকোঁ এইটো ফিল্ডত মেবি মই গোটেইখিনি বস্তু জানিব নোৱাৰিম ইয়াতে আৰু শিকিব লগা থাকিব এইটো কেতিয়াও শেষ নহয় এইটো ইণ্ডাষ্ট্ৰি কেতিয়াও মানে আপোনাৰ শিকা শেষ নহয় ইয়াতে আপোনাৰ প্ৰত্যেক দিন মাৰ্কেটে কিবা না বস্তু শিকাব অ'কে বাট ইয়াতে চবতকৈ ইম্পৰ্টেণ্ট বস্তু যোনটো মই ৰিয়েলাইজ কৰিছোঁ যোনটো ইম্পৰ্টেণ্ট হয় সেইটো হৈছে আপোনাৰ নিজৰ মাইণ্ডছেট ইয়াতে যদি আপোনাৰ নিজৰ গ্ৰীড নিজৰ ফিয়াৰ আপুনি যদি কণ্ট্ৰল কৰিব নোৱাৰে কোনো আপোনাক শিকাব নোৱাৰে অ'কে চ' আই হোপ আপুনি বুজি পাই আছে এইটো ফিল্ডত আপোনালোকৰ যদি আপুনি আহিব বিচাৰি আছে এইটো ফিল্ডত আপোনালোকে যদি চাই আছে আপোনাৰ চাৰিওফালে স্কেম হৈ আছে ফ্ৰড হৈ আছে বা এনেকুৱা কিবা কিবি আপোনাৰ ৰিউমাৰ্ছ আপুনি শুনা পাই আছে চ' এইবোৰ চব বাদ দিয়ক আপোনালোকৰ এইবোৰ একো মেণ্টেলি যাতে এফেক্ট নহয় এইটো বস্তু যোনে কৰি আছে
বহুত ভাল কৰি আছে ওকে যোনে 2 নম্বৰী কৰি আছে ইহঁতে 2 নম্বৰী কৰিব ইহঁতে এইটো বিজনেছ কি তো সব বিজনেছ 2 নম্বৰ কৰিব ৰাইট বাট ইয়াতে এনেকুৱা মানুহ আছে যোনে জেনুইনলি পইচা বনাই আছে অসমতো বহুত মানুহ আছে যোনে জেনুইনলি পইচা বনাই আছে এণ্ড ইহঁতে বহুত ভাল লাইফষ্টাইল স্পেণ্ড কৰিছে বাট মানুহে ইহঁতক চাই কেনেও কয় যে না ই কিবা 2 নম্বৰী কৰি আছে কিবা ফ্ৰড কৰি আছে ৰাইট চ' চবে এনেকুৱা নহয় কিছুমান আছে যাৰ কাৰণে আমাৰ গোটেই লাইক কমিউনিটিটো বেয়া হৈ যায় ওকে ট্ৰেডিং কমিউনিটিটো যোনটো আছে এইটো বেয়া হৈ যায় কিছুমান মানুহৰ কাৰণে হয় এইটো বাট চবৰ কাৰণে নহয় চ' আপুনি আপোনাৰ এইটো নিজৰ ওপৰত আপুনি কেনেকৈ কাক আপুনি মেণ্টৰ হিচাপে লৈ আছে যাক লৈ আছে আপুনি চাওক যে মানুহটো জানে নে নাই জেনুইন হয় আপুনি তাৰ কথা পাতি কেনে বা শিকি কেনে তাৰ পৰা ভাল পাইছে বুজি পাইছে নাই মানুহটো ভাল আপুনি ডেফিনেটলি ট্ৰাষ্ট কৰক কিন্তু নাজানি কেনে নুসুধি কেনে একো বস্তু আপুনি ডাইৰেক্টলি ব্লাইণ্ডলি একো কাকো ট্ৰাষ্ট নকৰিব ওকে চ' ডেটছ অল ফৰ টুডে গাইজ আই হোপ আপুনি বুজি পাই আছে এণ্ড মই ট্ৰাই কৰিম আপোনালোক মই আৰু ইনফৰ্মেটিভ ভিডিঅ' দিবৰ কাৰণে এণ্ড মই আৰু কিবা কিবি মই ভাবি আছোঁ মই লাহে লাহে মই ফৰেক্সৰো মই ভিডিঅ'জ মই দিয়া ষ্টাৰ্ট কৰিম মই ফৰেক্সো মই ষ্টাৰ্ট কৰিম লাহে লাহে ওকে চ' থেংক ইউ ডেটছ অল ফৰ টুডে